ভ্ৰাম্যমান তথা বোলছবি জগতৰ বলিষ্ঠ অভিনেত্ৰী ৰীনা বৰাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত ৬ষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা সন্ধিয়া এক মনোৰম পৰিৱেশত প্ৰবীণ অভিনেত্ৰীগৰাকীক উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উক্ত বঁটাত আছে গামোচা, জাপি, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ, স্মাৰক আদি। বঁটা গ্ৰহণ কৰি ৰীনা বৰাই মনৰ অনুভৱ ব্যক্ত কৰি কয়, এই বঁটাই মোক জীয়াই থকাৰ প্ৰেৰণা দিলে। মই সাংস্কৃতিক মন লৈ জীয়াই থাকিব খোজোঁ। ইপিনে অভিনেত্ৰী ৰীনা বৰাক অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত চহৰৰ মাজেৰে বৰ্ণাঢ্য শোভাযাত্ৰা কৰি নাট্য মন্দিৰলৈ আদৰি অনা হয়। অনুভৱটো কি ক'ম, আচলতে মানুহৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত আহে যিটো মুহূৰ্তত বাকৰুদ্ধ হৈ পৰা হয়, কথা ক'বলৈ কোনো ভাষা নাথাকে, আৱেগিক হৈ পৰা হয়। এটা বিৰল মুহূৰ্তত উপস্থিত হ'বলগীয়া হয়। আচলতে মোৰো আজি তেনেকুৱাই হৈছে। মই যথেষ্ট আৱেগিক আৰু মোক খুব ভাল লাগিছে এই সন্মান গ্ৰহণ কৰিবলৈ পাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সকলো বিষয়ববীয়া মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ভৱেন বৰুৱাৰ দৰে এজন মহীৰূহৰ নামত যিটো বঁটা প্ৰদান কৰি আহিছে, সেই বঁটা গ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱান্বিত আৰু মোৰ কাৰণে এইটো বৰ সৌভাগ্যৰ কথা। ধন্যবাদ। সংলাপ আচলতে ক'বলৈ গ'লে মোৰ এতিয়া এইখিনি মুহূৰ্তত মোৰ সংলাপ তেনেকৈ মনত নাই, তথাপি মই সেই সংলাপটোকে কৈ দিছোঁ। সৰুকৈ মাজনিশাৰ চিঞৰ নাটকৰ এটি সংলাপ আছিলে। মোৰ জীৱনত মই বহুত কিবাকিবি হৈ যায়। মই এগৰাকী মাছমৰীয়া মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। মই মানে টাউনলৈ আহিছিলোঁ, টাউনৰ পৰা এতিয়া গাঁৱৰ ঘৰলৈ যাব বিচাৰিছোঁ। মই মানে মোৰ ভাইটিক কওঁ, ভাইটিক যতীন বৰাই অভিনয় কৰিছিলে। অ' মইনা, তই মোকো ভুল বুজিছ নহয় মইনা, মইতো একো দুখ কৰা নাছিলোঁ, তইনো মোক কিয় ভুল বুজিছ? তই মোক আজি মাৰিব খুজিছ নহয় মইনা। অ' মইনা, তই মোক গাঁৱৰ ঘৰত থৈ আহগৈ মইনা, মোক গাঁৱৰ ঘৰত থৈ আহগৈ। নলবাৰী লাইভ।